নমস্কাৰ বুলুপেহী চেনেলৰ এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বুলুপেহী ওলাব ধৈৰ্য ধৰক। সেইদিনাখনি মই এটা প্লেচ ফুৰিবলৈ গৈছিলোঁ, এটা ভিউ পইণ্ট। এইটো আমাৰ ইয়াতে আছে, অৰুণাচলৰ কেমিন হয়। আমাৰ লখিমপুৰ পহুমৰাৰ পৰা 10 কিলোমিটাৰ ভিতৰত গ'লে পাব। ৰিজৰ্ট ছিষ্টেমত খুলিছে, বহুত ধুনীয়া প্লেচ ভিউ পইণ্টটোত। মোৰ লগতে ৰয়েল গৈছিলে আৰু মোৰ বন্ধু মুনুকণ চিম্পুল বইদাকটো সকলোৱে চিনি পায়, মাৰ লগত ভিডিঅ' বনাই থাকে। আমি তিনিওৱে গৈছিলোঁ। ধুনীয়াকৈ খোৱা বোৱা ব্যৱস্থা আছে তাতে। বিশেষ এইকেইদিন মই ভিডিঅ' দিয়া হোৱা নাই কাৰণ মই ঘৰত নাছিলোঁ। মই ডিব্ৰুগড় আৰু তিনিচুকীয়া গৈছিলোঁ এটা বিশেষ কামৰ বাবে। তাকে আজি ঘৰ আহি পালোহি। মাৰ লগত এটা হাঁহি ধেমালিৰ মাজেৰে সৰুকৈ এটা ব্লগ কৰিছোঁ, চাব তাকে চাব। মা আহি গ'লোঁ আহিলি কি হ'ল? ক'ত চাপিমগৈ? কি পিঠা খুন্দিছ যে? এয়া আমাৰ খুৰীদেউ আৰু মায়ে পিঠা খুন্দিছে দেই। কি পিঠা বনাব? ঘিলা পিঠা, হুতুলি পিঠা। কি হ'ল একেবাৰে মোলৈ মনত পৰিছিলে নাই এইকেইদিন? নাই পৰা, কেলে পৰিব? কেলে? জানো তই ক'বলৈ গৈছ আৰু কিমান হাঁহি মাতি আছ চাগে। তহঁতি কাজিয়া লাগিছ নাই পিছে দুইটাই? নাম নাথাকিলে আমি কাজিয়া নালাগে নহয়। তহঁতি দুইটাই কাজিয়া লগা নাই নি? তেতিয়া এটা মৰম চেনেহ বাঢ়ে। ভাত আছে নে? আমাৰ ভাত খাওঁ। খোৱা নপঠিয়ালে তাত ভাত খুৱাব নেকি? 3 দিন হ'ল। মোৰ ল'ৰা খাই নুকাটো থৈ আহিছোঁ আৰু এয়া আমাৰ বৰমা আছে দেই, এইজনী। আন্ধা হৈছে, হেল্ল' কৈ দিয়ক। নেদেখি হেল্ল' এনে কৈ দিয়ক, এনেকৈ। এইটো আমাৰ ধনুগুটি। হাই কৈ দে, এনেকৈ হাই কৈ দে। তোমাৰ ববা ক'লৈ গ'ল? হা? ভাত দালি বনাই থৈছোঁ, মাছে মটৰ আৰু ওলকবি ভাজি থৈছোঁ, খাই দেবে। অ'কে। আৰু গাটো ধুই ল'বি যাওঁতে। হা? গাটো ধুই ল'ম মই অকণমান শুং দেই, মোৰ টোপনি খতি। এয়া ঘৰ আহি পাই গ'লোহি। তাৰপিছত এতিয়া মাহঁতে পিঠা খুন্দি আছে, তাকে দেখুৱাম আৰু। পিঠা খাবলৈ আহিব দেই বিহুৰ পিছত। কোনোবা আলহী চালহী আহিব নি মা? এইটো বয়সত তোক নিদিওঁ নহয়। এয়া মায়ে পিঠা বনালে, পিঠা খুন্দি পেলানি। এয়া আমি সকলোৱে পিঠা খাম এতিয়া। কি পিঠা বনালে মা? ঘিলা পিঠা। ঘিলা পিঠা নে তেল পিঠা বুলি কয়? দেখিছে নাই কিমান ফাষ্ট মানুহ। এয়া পিঠা লগে লগে খুন্দি পানি লগে লগে বনালে। এয়া খুৰী, বৰমা, এয়া ধনু। টেষ্টি হৈছে নি? মজা। খাই কেনেকুৱা লাগিছে? মজা লাগিছে। হয় নি? আমি তাতে খোৱা নাই যে, বহুত একেবাৰে মানে বৰতৰ কাৰণে পিঠা খোৱা নাছিলে। এয়া আজি আমাৰ পিঠা বনালে। আধা খুনোতে বনাই খাইছিলে। তাকে খাওঁ ন ৰাইজ, আপোনালোকেও চাই থাকক ভিডিঅ'টো লাষ্টলৈকে। আমি একেবাৰে এনেকৈ খাওঁ। আমাৰ ৰাতিকে কি বেলেগ পিঠা বনাব নেকি বা? হেঁচা পিঠা বনাওঁ। হেঁচা পিঠা? তিল পিঠা। হয় নি? এইবাৰ আমি বিহুত মানে খাব থাকি গ'ল। তিল পিঠা তাকে আজি বনাব দেই, খাম দেই। আৰু জেঠত মই চেয়া দিয়া পিঠা বনাওঁ। হয় নি? সেইটো ৰজা পিঠা বুলি কয়। হয় নি? ঠিক আছে। বিহুত পিঠা খাবলৈ কাৰোবাক আহিবলৈ কওক, বিহুত নাহিলে নহয়। হেল্ল' গাইজ, বন্ধু বান্ধৱীসকল। বিহু পেহী ঘৰত পিঠা খাম কৈ আছিলে, বিহু খাম। আমাৰ যে ব্ৰত আছিলে, কোনো আহিব নোৱাৰিলে, মই নেমাতিলোঁ। আজি বনাইছোঁ, আহে যদি আহক সকলো। হয় নি? কোন আহে? যদি ওচৰৰসকল আহিব পাৰে আৰু দূৰণিসকলনো কেনেকৈ আহিব ন? তাকে ভিডিঅ'টো চাব আৰু কৈ দিয়ক আমাৰ ইউটিউবত কি আহিলে আজি নতুনকৈ? মনিটাইজন আহিলে। মনিটাইজন নহয় পেহী, কিনো? আমাৰ ইউটিউবত মনিটাইজেশ্যন আহিছে। তাকে আপোনালোকে সহায় সহযোগ কৰিলে আমি আকৌ আগবাঢ়ি যাব পাৰিম। ব্লগ বনাব পাৰিম। আপোনালোকে যদি আমাৰ ব্লগবোৰ সদায় বিচাৰে তেন্তে আমাৰ ভিডিঅ'বোৰ চাই থাকিব, লাইক কমেণ্ট কৰিব ন? ভিডিঅ' লাষ্টলৈকে চাই থাকিব, আবেলিলৈকে দেখুৱাম ন? এতিয়া খাওঁ দেই। সকলো সহযোগ কৰিলে মানে, সহায় কৰিলে মানে আমি কাহিনীও বনাম বুলি ভাবিছোঁ। ঠিক আছে। চেনেলটো চাব হা। পেহী বৰ ভাল সময়ত আহিলো দেই। কি খাইছ? পিঠা আকৌ চিনি নাপায় নি? তই পিঠা বনাবলৈ জানো? তোৰ মাৰেহে আইজনীৰ পৰা শিকিব কৈছ, তই আইজনীৰ পৰা নিশিকিলি নি? তাৰপিছত সৰুকৈ এটা ৰিলচ বনালোঁ, হাঁহি ধেমালি মাজে কমেডি এটা ৰিলচ। কাৰণ আমিনো ৰিলচ কেনেকৈ বনাম তাকে আপোনালোকক দেখুৱালোঁ। এয়া
পিঠা খুন্দি আছিলে হঠাতে এটা মায়ে ক'লে কনচেপ্ট এটা আছে তোৰ ৰিলছ এটাকে শ্বুট কৰিবলৈ ক'লে কাইলৈ ফেচবুকত দিবলৈ আপোনালোকে মোৰ এই ৰিলছটো ইউটিউবত দিয়া নাই আপোনালোকে চাবলৈ হ'লে আপোনালোকে মোৰ ফেচবুকৰ পেজলৈ যাব ফেচবুকত আপোনালোকে বিজয় শংকৰ BIJOYSANKAR বিজয় শংকৰ মাৰি দিব আমাৰ মা মোৰ এনেকৈ লগৰজনৰ ফটো আছে সেই পেজটো ফ'ল' কৰিব তাৰপিছত লগৰ এজনে ক'লে বোলে আমাৰ CM টিপুলৰ কাৰণে বোলে আপোনাৰ লখিমপুৰ মানে ভাৰতীয় জনতা পাৰ্টিৰ যুৱ মৰ্চাৰ মানে আপোনাৰ মিটিং আছিলে তালৈ গ'লোঁ অলপ মিটিং এটেণ্ড কৰিব লগা হ'ল মিটিঙত গৈনো কি মই বিশেষ মানুহ চিনিও নাপাওঁ দেই লগৰ প্ৰথমতে গাঁৱৰে দাদাজনৰ লগত তেওঁৰ লগত কথা পাতি পেলাই মিটিঙলৈ সোমাই গৈ পেলাই বহিলোঁ এঘণ্টামান বহিলোঁ অলপ শুনিলোঁ ভাষণ ভাল কথাই কৈছে বাৰু আমাৰ ঋষিৰাজ ডাঙৰীয়াও ভাল কথা কৈছে আৰু আপোনাৰ ভাল লাগিলে গোবিন্দ বৰাই ভাল কথা কৈছে শুনি ভাল লাগিলে তাৰপিছত মিটিং এটেণ্ড কৰি আৰু এইকেইদিন মই দোকানো বিশেষকৈ খোলা হোৱা নাই ন দেউতাই দোকান চলাইছে যদি দোকানখন সময় দিব পৰা নাই এইকেইদিন ফুৰিবলৈ যোৱাৰ বাবে আকৌ মিটিংখন এটেণ্ড কৰি পিনি অলপ সোনকালে ঘৰ তাত খোৱা ব্যৱস্থা কৰিছিলে কিন্তু মই